আছে। মই আপোনাক ক'ব বিচাৰোঁ যে পাকিস্তান ইয়াত এক্সপ'জ হৈ পৰিছে। তেওঁলোকৰ বাতৰি চেনেল আৰু সাংবাদিকসকলে মিছা বাতৰি প্ৰচাৰ কৰি আছে। তেওঁলোকে ভাৰতীয় বিমানৰ সৈতে জড়িত যিকোনো পুৰণি ঘটনা ব্যৱহাৰ কৰি কৈছে যে পাকিস্তানী সেনাই এখন ভাৰতীয় বিমান গুলীবৰ্ষণ কৰিছে। পাকিস্তান এক ভয়ংকৰ আতংকৰ অৱস্থাত আছে। মই আপোনাৰ সন্মুখত প্ৰমাণিত ছবি উপস্থাপন কৰি আছো, যিবোৰ বিভ্ৰান্তিকৰ হোৱাৰ কোনো সম্ভাৱনা নাই। প্ৰথমতে এই দুটা অপাৰেশ্যন সিন্দুৰৰ পৰা বিস্ফোৰণ আৰু এই ছবিবোৰ পাকিস্তানৰ ভিতৰৰ পৰা লোৱা হৈছে। আপুনি ঠিকেই শুনিছে, পাকিস্তানৰ ভিতৰৰ এই ছবি মই ইচ্ছাকৃতভাৱে ব্লাৰ কৰিছোঁ, কিয়নো আপুনি জানেই ইউটিউব আৰু ফেচবুকত জুই আৰু হিংসা সম্পৰ্কে তেওঁলোকৰ নিয়ম আছে। এই দুটা বিস্ফোৰণ যিটো মই আপোনাক আপোনাৰ স্ক্ৰীণত দেখুৱাই আছোঁ, এই দুটা বিস্ফোৰণৰ ছবি পাকিস্তানৰ ভিতৰৰ পৰা আহি আছে। এটা ছবি পিঅ'কে, আনখন পাকিস্তানৰ ভিতৰৰ। মই আপোনালোকক উল্লেখ কৰাৰ দৰে আজি 9টা স্থানত ষ্ট্ৰাইক কৰা হৈছে। 4টা ষ্ট্ৰাইক পাকিস্তানৰ ভিতৰত আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ভিতৰৰ পৰা 5টা ষ্ট্ৰাইক কৰা হৈছিল। বৰ্তমান পাকিস্তানৰ ভিতৰত এক বিশৃংখল পৰিৱেশ। আহতসকলক চিকিৎসালয়ত লৈ যোৱা আৰম্ভ কৰিছে। এইটো বৃহৎ সংখ্যাত আৰম্ভ হৈছে। পাকিস্তানেও এই ষ্ট্ৰাইক নিশ্চিত কৰিছে। তেওঁলোকৰ বিত্তমন্ত্ৰী ইছাকদাৰে ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক আক্ৰমণৰ সত্যতা নিশ্চিত কৰি আনুষ্ঠানিকভাৱে এটা বিবৃতি প্ৰকাশ কৰিছে।